নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনাক সকলোকে কাৰেণ্ট এফেয়াৰ্ছ আছামিজ চেনেলটোলৈ। আজিৰ ভিডিঅ'ত আমি আলোচনা কৰিম পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগকে ধৰি ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ পৰীক্ষাত অহাৰ বহুত সম্ভাৱনা থকা 20টা ভাৰত বুৰঞ্জীৰ প্ৰশ্নোত্তৰ। আশা কৰোঁ এইটো ভিডিঅ'য়ে আপোনালোকক যিকোনো পৰীক্ষাৰ বাবে যথেষ্টখিনি সহায় কৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকক। In Indian history, which period is regarded as the age of Hindu Renaissance? ভাৰত বুৰঞ্জীত কোনটো যুগক হিন্দু নৱজাগৰণ বুলি কোৱা হয়? অপশ্যনবোৰ আছে গুপ্ত যুগ, ব্ৰিটিছ যুগ, মৌৰ্য যুগ আৰু বামনী যুগ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 গুপ্ত যুগ। ভাৰত বুৰঞ্জীত গুপ্ত যুগক হিন্দু নৱজাগৰণ বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, এট হোৱাট এজ ডিড আকবৰ এচেণ্ড দ্য থ্ৰন? কিমান বছৰ বয়সত আকবৰে সিংহাসনত আৰোহণ কৰিছিল? অপশ্যনবোৰ আছে 17 বছৰ, 18 বছৰ, 14 বছৰ আৰু 13 বছৰ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 14 বছৰ। 14 বছৰ বয়সত আকবৰে সিংহাসনত আৰোহণ কৰিছিল। নেক্সট কুৱেশ্যন, when did Vasco da Gama discover the sea route to India? ভাস্কো দা গামাই ভাৰতলৈ অহা সামুদ্ৰিক পথ কেতিয়া আৱিষ্কাৰ কৰিছিল? অপশ্যনবোৰ আছে 1489, 1499, 1498 আৰু 1450 চন। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 3 1498 চন। নেক্সট কুৱেশ্যন, which city was built by Emperor Shahjahan? কোনখন চহৰ সম্ৰাট শ্বাহজাহানে নিৰ্মাণ কৰিছিল? অপশ্যনবোৰ আছে শ্বাহজাহানবাদ, আগ্ৰা, ফাতেপুৰ চিক্ৰী আৰু বৃন্দাবন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 শ্বাহজাহানাবাদ। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ব্ৰিটিছ টেৰিটৰিজ ইন ইণ্ডিয়া? ভাৰতস্থ ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যনবোৰ আছে ছাৰ জন শ্বৰ, লৰ্ড উইলিয়াম বেণ্টিক, ৱাৰেন হেষ্টিংছ আৰু লৰ্ড মাউণ্টবেটেন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 ৱাৰেন হেষ্টিংছ। নেক্সট কুৱেশ্যন, দ্য কুইট ইণ্ডিয়া ৰেজলিউশ্যন ৱাজ পাছড বাই দ্য কংগ্ৰেছ লিডাৰ্ছ অন? কংগ্ৰেছ নেতাসকলে ভাৰত ত্যাগ প্ৰস্তাৱ দেশত গৃহীত কৰিছিল? অপশ্যনবোৰ আছে 2 আগষ্ট 1942 চন, 8 আগষ্ট 1942 চন, 2 অক্টোবৰ 1942 চন আৰু 14 নৱেম্বৰ 1942 চন। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 8 আগষ্ট 1942 চন। কংগ্ৰেছ নেতাসকলে ভাৰত ত্যাগ প্ৰস্তাৱ 8 আগষ্ট 1942 চনত গৃহীত কৰিছিল। নেক্সট কুৱেশ্যন, হুৱেৰ ৱাজ দ্য ফাৰ্ষ্ট চাৰ্মন অফ বুদ্ধা ডেলিভাৰ্ড? বুদ্ধই প্ৰথমবাৰৰ বাবে ক'ত ধৰ্মোপদেশ দিছিল? অপশ্যনবোৰ আছে বুদ্ধগয়া, বৈশালী, সাৰনাথ আৰু মধুবাণী। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 সাৰনাথ। বুদ্ধই প্ৰথমবাৰৰ বাবে সাৰনাথত ধৰ্মোপদেশ দিছিল। নেক্সট কুৱেশ্যন, নেম দ্য লাষ্ট মোগল এম্পাৰাৰ অফ চিট অন দ্য পিকক থ্ৰন? ময়ূৰ সিংহাসনত বহা শেষ মোগল সম্ৰাটজনৰ নাম কি? অপশ্যনবোৰ আছে মহম্মদ ইব্ৰাহিম, আহমেদ শ্বাহ, মহম্মদ শ্বাহ আৰু আজম শ্বাহ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 মহম্মদ শ্বাহ। নেক্সট কুৱেশ্যন, ডিউৰিং হুজ ৰেইন ডিড কালিদাস লিভ? কালিদাস কোন শাসকৰ সময়ত আছিল? অপশ্যনবোৰ আছে দ্বিতীয় চন্দ্ৰগুপ্ত, সমুদ্ৰগুপ্ত, মহান অশোক আৰু চন্দ্ৰগুপ্ত মৌৰ্য। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 1 দ্বিতীয় চন্দ্ৰগুপ্ত। কালিদাস দ্বিতীয় চন্দ্ৰগুপ্তৰ সময়ত আছিল। নেক্সট কুৱেশ্যন, দ্য ভাৰ্নাকুলাৰ প্ৰেছ এক্ট ৱাজ পাছড ইন? ভাৰ্নাকুলাৰ প্ৰেছ আইন ডেছ চনত প্ৰৱৰ্তন কৰা হৈছিল? অপশ্যনবোৰ আছে 1887 চন, 1868 চন, 1858 চন আৰু 1878 চন।
শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 1838 চন। নেক্সট কুৱেশ্যন, হুইচ বেটেল লেইড দ্য ফাউণ্ডেশ্যন অৱ দ্য মোগল ৰুল ইন ইণ্ডিয়া? কোনখন যুদ্ধৰ পাছত ভাৰতত মোগল সাম্ৰাজ্যৰ ভেটি প্ৰতিষ্ঠা হৈছিল? অপশ্যনবোৰ আছে পলাচী যুদ্ধ, তালিকোটৰ যুদ্ধ, পানিপথৰ প্ৰথম যুদ্ধ আৰু পানিপথৰ দ্বিতীয় যুদ্ধ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 পানিপথৰ প্ৰথম যুদ্ধ। নেক্সট কুৱেশ্যন, হুৱেন ডিড আৰ্য়ানছ কাম টু ইণ্ডিয়া? আৰ্যসকল ভাৰতলৈ কেতিয়া আহিছিল? অপশ্যনবোৰ পঢ়ি ল'ব পাৰে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 2000 খ্ৰীষ্টপূৰ্বৰ পৰা 1500 খ্ৰীষ্টপূৰ্বৰ মাজত। নেক্সট কুৱেশ্যন, হু ৱাজ দ্য ফাউণ্ডাৰ অৱ দ্য মগধ এম্পায়াৰ? মগধ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা কোন আছিল? অপশ্যনবোৰ আছে চন্দ্ৰগুপ্ত, ৰজা বিম্বিসাৰ, অশোক আৰু ঔৰংজেব। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 ৰজা বিম্বিসাৰ। নেক্সট কুৱেশ্যন, হুৱেন ডিড আলেকজেণ্ডাৰ ইনভেড ইণ্ডিয়া এণ্ড অলছ' নেম দ্য প্লেচ টু হুইচ হি বিলংড? আলেকজেণ্ডাৰে কেতিয়া ভাৰত আক্ৰমণ কৰিছিল আৰু তেওঁ কোন ঠাইৰ পৰা আহিছিল? অপশ্যনবোৰ আছে খ্ৰীষ্টপূৰ্ব 382 ইংলেণ্ডৰ পৰা, খ্ৰীষ্টপূৰ্ব 327 মেচিডনিয়াৰ পৰা, খ্ৰীষ্টপূৰ্ব 392 ফ্ৰান্সৰ পৰা, খ্ৰীষ্টপূৰ্ব 372 গ্ৰীচৰ পৰা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 2 খ্ৰীষ্টপূৰ্ব 327 মেচিডনিয়াৰ পৰা আহিছিল। নেক্সট কুৱেশ্যন, হু ইজ ৰিকগনাইজড এজ দ্য গ্ৰেটেষ্ট মৌৰ্যান কিং? মহান মৌৰ্য সম্ৰাট হিচাপে কাক জনা যায়? অপশ্যনবোৰ আছে চন্দ্ৰগুপ্ত মৌৰ্য, ৰজা গোপাল, হৰ্ষবৰ্ধন আৰু ৰজা অশোক। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন, হুইচ কিং অফ এনচিয়েণ্ট ইণ্ডিয়া ইজ কনচিডাৰ্ড এজ দ্য ফাৰ্ষ্ট হিষ্টৰিকেল এম্পেৰৰ অফ ইণ্ডিয়া? প্ৰাচীন ভাৰতৰ কোনজন ৰজাক ভাৰতৰ প্ৰথম ঐতিহাসিক সম্ৰাট হিচাপে জনা যায়? অপশ্যনবোৰ আছে অশোক, বাবৰ, আকবৰ আৰু চন্দ্ৰগুপ্ত মৌৰ্য। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 4 চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন, নেম দ্য ফাউণ্ডাৰ অফ দ্য মৌৰ্যান এম্পায়াৰ? মৌৰ্য সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতাজনৰ নাম কি? অপশ্যনবোৰ আছে চন্দ্ৰগুপ্ত মৌৰ্য, উপগুপ্ত, বিন্দুসাৰ আৰু সুসীমা। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 1 চন্দ্ৰগুপ্ত মৌৰ্য। নেক্সট কুৱেশ্যন, নেম দ্য গুপ্তা কিং হু ইজ ফেমাছ ফৰ হিজ কনকুৱেষ্ট এণ্ড মিলিটাৰী এক্সপেডিশ্যনছ? গুপ্ত বংশৰ কোনজন ৰজা তেওঁ কৰা জয়লাভ আৰু সামৰিক অভিযানৰ বাবে বিখ্যাত আছিল? অপশ্যনবোৰ আছে চন্দ্ৰগুপ্ত, বিক্ৰমাদিত্য, সমুদ্ৰগুপ্ত আৰু কুমাৰগুপ্ত। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 সমুদ্ৰগুপ্ত। নেক্সট কুৱেশ্যন, হু ইজ অলছ' ন'ন এজ দ্য নেপোলিয়ন অফ ইণ্ডিয়া? কাক ভাৰতৰ নেপোলিয়ন হিচাপে জনা যায়? অপশ্যনবোৰ আছে আকবৰ, শিৱাজী, শ্বাহজাহান আৰু সমুদ্ৰগুপ্ত। শুদ্ধ উত্তৰ হ'ব অপশ্যন নম্বৰ 4 সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন হিচাপেও জনা যায়। নেক্সট কুৱেশ্যন, হুইচ পিৰিয়ড ইন দ্য ইণ্ডিয়ান হিষ্ট্ৰী ইজ ন'ন এজ দ্য গল্ডেন এজ? ভাৰত বুৰঞ্জীৰ কোনটো যুগক সোণালী যুগ বুলি জনা যায়? অপশ্যনবোৰ আছে মোগল যুগ, মৌৰ্য যুগ, গুপ্ত যুগ আৰু ব্ৰিটিছ যুগ। শুদ্ধ উত্তৰটো হ'ব অপশ্যন নম্বৰ 3 গুপ্ত যুগ। বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিছে ভিডিঅ'টো কমেণ্ট কৰি নিশ্চয় জনাব। যদি আপোনালোকে মোৰ চেনেলটো আজি প্ৰথম চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো প্ৰেছ কৰিব নাপাহৰিব আৰু ভিডিঅ'টো লাইক কৰিব একেবাৰে নাপাহৰিব, কাৰণ আপোনালোকৰ মৰম চেনেহে মোক আগলৈকে নতুন নতুন ভিডিঅ' বনাবৰ বাবে উৎসাহিত কৰিব। ধন্যবাদ। আপোনাৰ দিনটো শুভ হওক।